Hello, good evening, good morning, good afternoon, jita apni ei video to sai ase. This is the 16th episode. Ami F4 second part or ita ahi goisu. Iare agot ami pohisu F letter pare jene dhoroner word ahiba pare. Aji ami second episode ahi goisu. Iar episode ami G start kori dem. So let's start with the F letter. কি আমি ৱৰ্ড বিলাক কৰিম ইয়াৰে যদি আপোনাক পিডিএফ লাগে পিডিএফ তেন্তে আপুনি কোড পাব আপুনি পিডিএফ টো পাব আমাৰ অনলি কম্পিটিশন আইএএছ ৰ এপত ওকে এই এপটো আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰে নহলে আপোনাৰ ডাউনলোড লিংকটো এই ভিডিঅ'ৰ ডেসক্ৰিপচনত আছে ডেসক্ৰিপচনতো ডাউনলোড ডেসক্ৰিপচনৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে ওকে সো লেটস ষ্টাৰ্ট উইথ দ্য ফাৰ্ষ্ট ৱৰ্ডৰ লগত আমি ষ্টাৰ্ট কৰো আজিৰ সো ভোকাবুলাৰি মাষ্টাৰী সিৰিজ লেটাৰ এফ পাৰ্ট 2 fastidious মানে হয় very attentive and having accuracy okay very attentive to accuracy so very attentive to accuracy and detail meticulous আরে আপোনাৰ synonym কি হৈ যাব meticulous কি হয় যেনে বহুত সৰু ডিটেইলটো কি observation লেভেলটো বহুত বেছি থাকে কামটো যেটা কৰিবলৈ লয় কিবা এটা কাম হাতত লয় তেন্তে বহুত ধুনিয়াকে নিজৰ 100% ফোকাস দি পেলাই হে কামটো কৰে সো হেতুকে কোৱা হয় fastidious same as meticulous very attentive to accuracy example the audit officer was fastidious in examining all financial records fastidious attention to details is essential in legal documentation the committee's fastidious approach and ensured error free policy implementation synonym কি হৈ যাব এটা তো আমি ডিসকাস কৰিয়ে দিলো meticulous আৰু কি হ'ব কেয়ারফুল যেটা আপুনি হয় প্রিসাইজ আপোনাৰ জিও কাম থাকে এটা একদম অন পয়েন্ট আপুনি কামটো কৰিছে একো এরর না থাকে তাতে thorough exacting antonym opposite কি হ'ব antonym হ'ব careless আপুনি ভালদৰে কামটো কৰা নাই ভালদৰে কামটো নকৰিলে কি হ'ব এরর আহিব sloppy negligent inattentive আৰু casually কামটো কৰিছে উপৰে কামটো কৰিছে তাতে বেছি আপুনি কি কয় ফোকাস দিয়া নাই নেক্সট ওয়ার্ড কি হ'ব আমাৰ নেক্সট ওয়ার্ডটো হয় furtive মানে কি হয় attempting to avoid notice secretive or stealthy আপোনাৰ একটা টাইগাৰ মুভিৰ দৰে যেনে সলমান খান কি সিক্ৰেট এজেন্ট আছিলে সো এই সিক্ৰেট এজেন্টৰ যেটো কামটো থাকে হেতু হয় furtive attempting to avoid notice মানে পাবলিক ভিউত থাকিও আপুনি কিন্তু নোটিস নকৰে একদম এনে প্লেন ক্লথত থাকিব আপোনাৰ নোটিসত নাহা মানুহ ওকে furtive part of speech কি adjective হ'ব the investigation revealed furtive meetings between officials and contractors for example eta investigation soli ase eta ki koy departmentor uporot corruption case so he corruption case investigation solat ki gom paise ki bahut bita official aru contractor majot lukai kini apunar meeting hoisile lukai meeting to hoisile hetu gom paise furtive glances were exchanged during the controversial debate such furtive behavior raises questions about transparency in governance so furtive মানে কি হয় attempting to avoid notice মানে হিয়তে ট্রাই কৰি আছে কি হিয়তে বেলেগৰ কি কয় সমুখত না হোক synonym কি হ'ব secretive because হিয়তে লুকাই আছে বস্তুটো stealthy surreptitious covert clandestine আমি লাস্ট সি যেটা আমি কৰিছিলো clandestine তাতে ডিসকাস কৰিছো লগতে আমাৰ যিবিলাক এডিআৰ ক্লাস চলি আছে তাতেও আমি ক্ল্যান্ডেস্টিন ডিসকাস কৰিছিলো ক্ল্যান্ডেস্টিন মানে সিক্ৰেটিভ হয় এন্টোনিম কি হ'ব ওপেন অবভিয়াস ট্ৰান্সপাৰেন্ট কনস্পিকিউয়াস এন্ড ব্লেটেন্ট মানে আপুনি একদম যি আপোনাৰ মনত আছে হেতু মুখত কৈ দিছে আপুনি কোটো লুকাই থোৱা নাই হেতুকে ব্লেটেন্ট বুলি কোৱা ওকে মুভিং অন টু দ্য নেক্সট ওয়ার্ড fractious মানে কি হয় easily irritated difficult to control or manage easily irritated আপোনাৰ ফ্ৰেন্ডস গ্ৰুপত বা আপোনাৰ ফ্যামিলি মেম্বাৰটো এটা শর্ট টেম্পার্ড মানুহ থাকে নহয় যাক কিবা এটা সৰু বস্তু কৈ দিলেও লগা লগ খং উঠি আহে কাৰেক্ট আপুনিও হ'ব পাৰে বা ফ্যামিলি মেম্বাৰত কোনোবাও হ'ব পাৰে বা আপোনাৰ ফ্ৰেন্ডস গ্ৰুপত এটাটো থাকে আমাৰ শর্ট টেম্পার্ড আৰু তাক ইৰিটেট কৰাত আমাৰ খুব বেছি ভাল লাগে মোৰটো খুব ভাল লাগে যাৰ শর্ট টেম্পার থাকে না তাক ইৰিটেট কৰা সো জনে বহুত জলদি ইৰিটেট হৈ যায় তাক ফ্র্যাক্টিয়াস বুলি কোৱা হয় বা যিটো বস্তুক আমি মেনেজ বা কন্ট্ৰোল কৰিব নোৱাৰো বহুত কেমিক্যাল আছে নহয় যাক এটা হোল্ডাৰ কি কয় আপুনি কি কয় মেটেলৰ বাসনত থবা নোৱাৰে বিকজ দে আৰ ভেৰি ৰিএক্টিভ টু মেটেল ৰাইট সো হেবিলাকক আপুনি মেনেজ কৰিব নোৱাৰে কন্ট্ৰোল কৰিব নোৱাৰে হেনে ধৰণৰ বস্তুক আপুনি ফ্র্যাক্টিয়াস বুলি ক'ব the minister struggled to manage the fractious coalition partners মানে যেটা গভর্নমেন্টৰ টোটাল সিট যিমান লাগে হিমান নাপায় তেটা গভর্নমেন্ট বিলাকে কি কৰে বা পাৰ্টি উইথ দ্য লাৰ্জেষ্ট ভোটস হিয়তে কি কৰে হিয়তে সৰু পাৰ্টিৰ লগত এটা
ডিল সাইন কৰে কি আপুনি আমাৰ হে কৰিব সাথ দিব আৰু আপোনাৰ কিবা যদি কন্ডিশন আছে সেই কন্ডিশনটো আমি ফুলফিল কৰি দিম কাৰেক্ট সো দ্যাট উই মেক দ্য মেজৰিটি আমি মেজৰিটিটো পাই লওঁ ইটাৰ যিটো বিজেপি গভৰ্ণমেণ্ট তাতে আপোনাৰ কি কলিউজন আছে দুটা পাৰ্টিৰ লগত কলিউজন আছে সেইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ হৈ যাব বাৰু বাট য়েছ কলিউজন কি হয় কলিউজন আপোনাৰ হয় দ্যাট 2 or 3 parties they are managing together to form the majority now because of this yate fractious koise because jitu major party ase control ba manage koriba para nai the fractious relationship between the departments hampered coordination so fractious mane ki irritate khong jaldi uthe khong uthile apunar ki kaizia besi he hobo bahut honkale hoy jabo so quarrelsome okay irritable bahut jaldi irritate hoy jay unruly troublesome contentious এন্টোনিম অপোজিট কি হ'ব ইয়াতে কি খঙৰ কথা পাতি আছো সো তাৰে অপোজিট কি হ'ব এন্টোনিম কি হ'ব কোঅপাৰেটিভ আপুনি এগ্ৰি কৰে কোঅপাৰেট কৰিছে যাৰ লগত কাম কৰি আছে হেনে ধৰণে এগ্ৰিয়েবল পিসফুল হাৰমনিয়াছ কমপ্লায়েন্ট যিও আপোনাক কোৱা গৈছে আপুনি সেই কামটো কৰিছে বা যি কামটো আপুনি কৈছে সেই কামটো তেখেতে কৰিছে সো হেতুকে কমপ্লায়েন্ট বুলি কোৱা হয় নেক্সট ওয়ার্ডত আমি জাম্প কৰো নেক্সট ওয়ার্ডৰ আগত মই আপোনাক কৈ আছো JAA আমাৰ থাৰ্ড ব্যাচটো কি কয় 15 আগষ্টত স্টাৰ্ট হৈ গৈছে 15 দিন হৈ গৈছে ইয়াৰে আই থিংক ইয়েস 15 দিন হৈ গৈছে 15-16 দিন হৈ গৈছে সো আপুনি ইটাও যদি জয়েন কৰিব খুজে তাতে আপুনি ৰেকৰ্ডেড ভিডিওস পাই যাব আৰু ইটা আমাৰ লাইভ ক্লাস চলি আছে সো লাইভ ক্লাসতো আপুনি জয়েন কৰিব পাৰে জিকে জিএস হওক অসমীয়াই হওক অসমীয়া আমি একদম স্টার্টিং আপুনি যদি একদম অসমীয়া নাজানেও তেন্তে আপুনি আমাৰ ব্যাচটো ল'ব পাৰে আৰু সেই 20 নম্বৰৰ পৰা আপুনি নিশ্চয় 8 নম্বৰ স্কোৰ কৰিব পাৰিব যদি ইটাও আপুনি ফৰ্ম ফিল কৰি ভাবি আছে এই ফৰ্মটো ফিল কৰিলো ইমান সিট আছে আই ডোন্ট নো মই পাম নে নাপাম মোৰ অসমীয়াটো ইমান ভাল নহয় যদি হেতু আপোনাৰ ডাউট আছে সেই ডাউটটো আপোনাৰ ক্লিয়াৰ হৈ যাব এই নম্বৰটোত কল কৰিব 8474849674 আৰু কষ্টটো হৈছে 1499 মুভিং অন টু দ্য নেক্সট পাৰ্ট that is felicitous so felicitous mane ki hoy well chosen or suited to circumstances mane appropriate apuna jitu problem dia goise hetur apuni appropriate solution to dise hetu ke ki buli koa hoy felicitous okay felicitous the prime minister's felicitous remarks helped ease international tension jena dhorne ita ami dekhai paisu international amar ki koy international stage bahut besi problem choli ase so jetia sob ministers ba sob leaders or eta meeting hoy jene SCO eta hoy gol ene dhornor forumot eta meeting hole tate bahut international tensionor karone bahut kiba kibi koa goisle tate prime minister ene dhornor kotha koise so that everybody calm down aru he eta ki koy problemor eta solution olabar kotha mediate kora goisile okay so the prime minister's felicitous remarks helped ease international tension the timing of the announcement was particularly felicitous mane appropriate time ki koy announcement to hoise her felicitous choice of words avoided any diplomatic controversy eto bostu to apuni gome pai jodi apuni amar foreign minister or kotha pato ami Mr. Jaishankar or kotha pato tente Mr. Jaishankar or apuni speech bilak shunibo ekdam diplomatic answer diye words bilak very on point থাকে appropriate ji question থাকে tough se tough question hobo pare kintu amar answer to bahut diplomatic aru appropriate answer hoy very polite answer so synonym ki hobo again felicitous or prothom to ami appropriate iman koye disu so appropriate hobo apt mane jitu kam dise hetu kam apuni korise apt mane solution to ekdam jitu problem or karone solution suitable same word fitting correct well chosen so there is nothing to explain in these words very easy hoy antonym opposite ki hobo appropriate or opposite ki hoy inappropriate correct unsuitable suitable or antonym opposite ki hobo unsuitable well chosen ba well timed or apunar antonym ki hobo ill timed awkward tactless planning kori apuni kaam to kora na hetuke tactless boli koa next word ase amar fatuous fatuous mane hoy silly ba pointless apuni ene dhoroner kotha patise jitu does not make any sense okay it does not make any sense lacking intelligence okay part of speech ki hobo adjective hobo critics dismiss the proposal as fatuous and impractical minister's fatuous comments drew sharp criticism minister eta ki koy apunar speechot ene dhoroner kotha patise hetur karone criticism hoise mane silly ba pointless kotha pati dise eta such fatuous policies waste public resources without achieving results so synonym ki hobo colon silly pointless intelligence use kora nai so intelligence jod apuni use nokore tare synonym ki hobo foolish silly
stupid, inane, senseless. Insane নহয়, inane ইয়াত. Okay, this is inane. Antonym কি হ'ব? Silly বা foolishৰ opposite কি হ'ব? Wise, wisdomৰ লগত যিটো আহে wise. Intelligent, sensible, thought out বা clever. Moving on to the next word. Fledgling. Okay, fledgling মানে হয় a person or organization that is new and inexperienced. আপুনি এতিয়া যেনেকে JAA বা আপুনি কি কয় APSC পাৰ কৰি এটা অফিচাৰ হ'ব বা ADRE পাৰ কৰি এটা অফিচত যাব, আপুনি কি হয়, আপুনি একদম নিউ কামাৰ হয়, ইউ ডোন্ট নো হাউ ইট ৱৰ্কছ। য়েছ, আপোনাক ট্ৰেইনিং দিয়া যাব, বাট ষ্টিল যিটো আপোনাৰ ট্ৰেইনিঙত শিকোৱা যায় আৰু আপোনাৰ প্ৰেক্টিকেল লাইফ, অফক'ৰ্ছ দে আৰ টু ডিফাৰেণ্ট থিংছ, ৰাইট? আপুনি নতুন কিবা কিবি বস্তু অফক'ৰ্ছ শিকিব অফিচত। চ' দেয়াৰফৰ ইউ আৰ ইনএক্সপিৰিয়েঞ্চ, আপোনাৰ সেই ধৰণৰ অফিচত কেতিয়াও এক্সপিৰিয়েঞ্চ আপুনি কৰা নাই, নতুন, আপুনি জাষ্ট কলেজৰ পৰা ওলাইছে, এণ্ড দেয়াৰফৰ দিছ পাৰ্ট উড বি ন'ন এজ fledgling. A person or organization, do both. Not only a person, অকল আপোনাৰ কথা পাতা নাই, কেতিয়াবা আপোনাৰ কি কয় ষ্টাৰ্টআপছ বিলাকৰ আমি কথা পাতো না, অৰ্গেনাইজেশ্যন, নতুনকে অৰ্গেনাইজেশ্যন আহিছে, সিহঁতৰ এক্সপিৰিয়েঞ্চ নাই সেইটো ফিল্ডত, তাক আমি ফ্লেজলিং বুলি কোৱা হ'ম। A person or organization that is new and inexperienced. Part of speech কি নাউনো হ'ব পাৰে আৰু এডজেক্টিভো হ'ব পাৰে। The fledgling democracy faced numerous challenges in its early years. নতুনকে যেতিয়া ডেমক্ৰেসি আহিছে, যিটো কান্ট্ৰিৰ আমি কথা পাতি আছো, তেন্তে কি হ'ব, বহুত challenges, because it is new, so therefore new challenges will be faced by it. Okay, new challenges will be faced by it. Fledgling officers require proper training and mentorship programs. The government announced support measures for fledgling industries. নতুন ইন্ডাষ্ট্ৰিৰ কাৰণে গভৰ্ণমেণ্টে অফক'ৰ্ছ ছাপোৰ্ট কৰিব, বিকজ ইণ্ডিয়াত এনেও এতিয়া আমি যেনে মেক ইন ইণ্ডিয়া হৈ গ'ল, এইটো কি আমি মেনুফেকচাৰিঙক প্ৰমোট কৰি আছো ইণ্ডিয়াত, কাৰেক্ট? যেনে ছেমি কণ্ডাক্টৰৰ কাৰণে বহুত ফেক্টৰীজ এতিয়া ছেটআপ হৈ আছে, জাগিৰোডত এটা ফেক্টৰী ছেটআপ হ'ব গৈ আছে, আৰু এডভান্টেজ আছাম 2.0 আমাৰ আহিছে, কিয়? So that new manufacturing countries can be set up in India. আমি manufacturing part to employment generate কৰিবলৈ বহুত বেছি হে কৰি আছো, সাপোৰ্ট কৰি আছো, গভৰ্ণমেণ্টে সাপোৰ্ট কৰি আছে। সো সিনোনিম কি হ'ব ফ্লেজলিঙৰ? নিউ সিনোনিম কি হ'ব? নোভাইস। এটো আপুনি যদি গেম খেলে আপুনি দেখাই পাইছে নোভাইসৰ এটা থাকে নতুন, এমেচ্যুৰ, মানে একদম নতুন, হেতু বস্তুত আপোনাৰ একদমে এক্সপেৰিয়েন্স নাই। বিগিনাৰ, নিউ কামাৰ, ইনএক্সপেৰিয়েন্সড, এমাৰ্জিং। এন্টোনিম অপোজিট কি হ'ব? আপোনাৰ যেতিয়া এক্সপেৰিয়েন্স থাকিব, হেতু আপোনাৰ এন্টোনিম হৈ যাব সে এক্সপেৰিয়েন্স, ভেটেৰান, বহুত বছৰ হৈ গৈছে এই কামটো কৰি আপোনাৰ বহুত বেছি এক্সপেৰিয়েন্স আপুনি গেইন কৰি লৈছে। ভেটেৰান, এষ্টাব্লিছড, যদি আমি অৰ্গেনাইজেশ্যনৰ কথা পাতো, যেনে ৰিলায়েন্স হৈ গ'ল, কিমান বছৰৰ পৰা ইণ্ডিয়াত আছে, ৰাইট? ৰিলায়েন্স হৈ গ'ল বা টাটা হৈ গ'ল, এনে ধৰণৰ কোম্পানী বহুত বছৰৰ পৰা আছে, এইবিলাক হ'ল এষ্টাব্লিছড কোম্পানী। মেচিয়ৰ, সিজন। Okay, now let's move on to the next word. Next word হয় আমাৰ foment. Foment মানে হয় to instigate or stir up undesirable sentiment or action. ইণ্ডিয়াত এইটো বহুত প্ৰব্লেমো আছে, বহুত লিডাৰ্ছ বিলাকে কি কৰে, এনে ধৰণৰ স্পীচ দি দিয়ে যিটোৰ কাৰণে কিছুমান সোসাইটিৰ মাজত আমাৰ হে হৈ যায়, প্ৰব্লেম এটা ষ্টাৰ্ট হৈ যায়, কাৰেক্ট? সোসাইটিৰ মাজত বা কালচাৰেল গ্ৰুপছৰ মাজত কি হয়, প্ৰব্লেমছ বিলাক সেট আপ হৈ যায়, কাৰেক্ট? সো হেনে ধৰণৰ কি কয় স্পীচক আমি কি বুলি কম? ফমেন্ট বুলি কম, টু ইনষ্টিগেট। এনে ধৰণৰ স্পীচ দিয়া গৈছে so that people are angry. Okay, people are angry on something else, people are angry on something else. So foment is to instigate or stir up undesirable sentiments. So let's see. Opposition leaders accuse the government of trying to foment communal tensions. এই বস্তুটোৰ কথা পাতি আছিলো, ইয়াতে অপজিশনে কি একিউজ কৰি আছে গভৰ্ণমেণ্টক, কি গভৰ্ণমেণ্টৰ লিডাৰ বিলাকে এনে ধৰণৰ স্পীচ দি আছে যিহৰ কাৰণে আমাৰ কি, যিহৰ কাৰণে বহুত কি কয় জাগাত কমিউনেল ৰাইটস হ'ব পাৰে। Social media can sometimes foment unrest if not properly regulated. Social media, we all have freedom of speech. Social media to freedom of speech বহুত মানুহে কি কৰে, নিজৰ ইউজ কৰে, and they say whatever comes in their mind, because of which sometimes there can be differences of opinion, আৰু তাৰ পিছত কি হ'ব, মানুহবিলাকৰ মাজত খঙৰ এটা উৎপত্তি হ'ব। Speech was designed to foment support for new policy initiatives. So fomenter মানে কি? Fomenter মানে আমি ইনষ্টিগেট কৰিছো, মানে আমি এটা স্টাৰ্ট কৰি আছো, কিবা বস্তু স্টাৰ্ট কৰি আছো, হেতুকে ইনসাইট, মানে জাস্ট জুই লগাই দিয়াক ইনসাইট বুলি কোৱা হয়। প্ৰভোক, अगेन সেম, প্ৰভোক কৰা মানে আপোনাৰ খং উঠা নাই, কিন্তু মই কিবা বস্তু আপোনাৰ যেনে মন্থৰাই কি কাণত কৈ কেৰ কাণত কৈ কৈছে নহয়, ৰামক ৰাজা বনাই দিছে, আপোনাৰ কি কয় পুতেকহে সেই হয় ভাৰতক দিব লাগিছিলে, সো হেতুকে ইনষ্টিগেট বুলি কোৱা হয়। ওকে, প্ৰভোক
বা ইনষ্টিগেট ষ্টিয়াৰ আপ এনকাৰেজ এন্টোনিম কি হ'ব এন্টোনিম হ'ব তাৰে অপোজিট মানে যদি কিবা বস্তু ইন্টেন্সিফাই হৈছে তাক ঠাণ্ডা কৰি দিয়া ইন্টেন্সিফাই হৈছে তাক ঠাণ্ডা কৰি দিয়া সো সাপ্ৰেছ বন্ধ মানে দবাই দিয়া কাম পিসফুল pacify discourage prevent এইবিলাক কি হ'ব আপোনাৰ এন্টোনিম লেটস মুভ অন টু দ্য নেক্সট ৱৰ্ডৰ আগত মই আপোনাক কৈ আছো মোৰ স্পোকেন ইংলিছৰ কি কয় কোৰ্স ক্যাপসুল কোৰ্স ষ্টাৰ্ট হ'ব 1 ছেপ্টেম্বৰৰ পৰা সো এটো যেটো আপোনাৰ ক্যাপসুল কোৰ্স হ'ব এই ক্যাপসুল কোৰ্সত আপুনি কি পাব আপুনি অকল ইংলিছৰ গ্ৰামাৰ নাপায় লগতে আপুনি পাব স্পোকেন ইংলিছ প্ৰ্যাকটিছ আৰু মই ভাবি আছো ইফ দেয়াৰ ইজ পসিবল এনি পসিবল ৱে আমি এটা দুটা ক্লাছ এনে ৰাখিম যেটো আমাৰ অফলাইন সেশন হ'ব মানে হ'ব পাৰে আমাৰ কোনোবা এটা জাগাত যাই উই উইল ট্ৰাই টু মানে আউটসাইড নট ইন ক্লাছৰুম নহয় আউটসাইড যাই আমি এক্সপেৰিয়েন্স কৰিম কেনে ধৰণে স্পোকেন ইংলিছ আপুনি ইউজ কৰিব পাৰে সো আই এম প্ল্যানিং দিস অফ কোৰ্স বাট দ্যাট উইল বি ইন দ্য ক্যাপসুল ব্যাচ লগতে at the end of the capsule batch jeta he hobo teta we will be also learning how to write attractive essays how to write attractive letters if you are attempting APSC by UPSC how to conquer this feeling of ki moi iman dhuniya essay likhibo para na he karone mur essay iman besi marks aha na hetu ame ebar try korim logote amar 1 সেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব অভিজ্ঞান ব্যাচ ওকে অভিজ্ঞান ব্যাচ এডিআৰ যদি আপুনি এডিআৰ এৰ প্ৰস্তুতি চলাই আছে তাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ যায় বিকজ অভিজ্ঞান ব্যাচ যদি আপুনি লয় তেন্তে আপুনি নোটস বনাবৰ চিন্তাটো বন্ধ কৰি দিব পাৰে নোটস নিজে বনাব নালাগে আমাৰ ফালৰ পৰা আপুনি হ্যান্ড ৰিটেন নোটস পাব এই হ্যান্ড ৰিটেন নোটস ইমান কনসাইজ ইমান বিউটিফুলি ৰিটেন দ্যাট তাৰে ভিতৰত আপুনি একো আৰু বেলেগ কৰিব নালাগে এক্সামৰ আগত অকল আপুনি নোটসবোৰ যদি পঢ়ি যায় তেন্তে আপোনাৰ ক্লিয়াৰ হৈ যাব বাট এক্সামৰ আগত আপুনি প্ৰিপেয়াৰ কেনেকে কৰিব প্ৰিপেয়াৰ আমাৰ এক্সপাৰ্ট মেন্টৰছৰ লগত কৰিব লগতে আপুনি পাব 500 প্লাস লাইভ ক্লাसेस ৰেকৰ্ডেড আৰু লাইভ দুটাই ক্লাसेस আপোনাৰ লগত থাকিব লগতে এভৰি টাইম ইউ উইল বি যেতিয়াও আপোনাৰ এটা টপিক ফিনিশ হ'ব এটা ক্লাস ফিনিশ হ'ব লগতে লগ আপুনি কি পাই যাব ডেইলি প্ৰ্যাকটিছ কোৱেশ্চন সো জি টপিক আপুনি শিকিছে তাৰে কোৱেশ্চন প্ৰ্যাকটিছ কৰিলে আপোনাক মনত ৰৈ যাব এই টপিকত এই কোৱেশ্চন কৰিছিলো দেৰফৰ দিস ইজ দ্য থিং দিস ইজ ক্লিয়াৰ টু মি আৰু ক্লিয়াৰ নহয় যদি আপুনি মেন্টৰশিপ পাব সো ইউ কেন কল ডাউট ক্লিয়াৰিং সেশনস থাকিব সো ইটাও আপুনি যদি ভাবি আছে কি এডিআৰ এৰ আমি প্ৰিপাৰেচন কৰিম এডিআৰ এৰ কাৰণে এবাৰ এডিআৰ এৰ চাকৰি লৈয়ে আহিম তেন্তে প্লিজ জয়েন আৱাৰ অভিজ্ঞান ব্যাচ মুভিং অন টু দ্য নেক্সট ৱৰ্ড 45 তো হিষ্ট্ৰী যোনে পঢ়িছে সবে জানে 45 মানে হয়তো ষ্ট্ৰেংথ অৰ সিকিউৰ যিমানো আমাৰ তাত কি কয় ফৰেন পাৱাৰ্স আহিছিলে let's talk about Mughals বা if we talk about the European countries যিমানো আহিছিলে ডেনমাৰ্ক হওক ফ্ৰেঞ্চ হওক ব্ৰিটিছ হওক then Spanish হওক পৰ্তুগাল হওক everyone when they came here they tried to make forts so Portugal যেটা প্ৰথমবাৰ আহিছিলে so first country which came to India was Portugal হিহতে কি কয় কোষ্ট ইফালে আপোনাৰ কি হ'ব western coast দেখি আহিছিলে right so they made their forts near Kerala Portugal Goa so you can still find those forts কিয় বনোৱা গৈছিলে so that wherever they are staying যোটো এই ইউৰোপিয়ান পাৱাৰ্স বিলাক আছে হিহতে নিজৰ নিজৰ প্লেস খানি স্ট্ৰেংথেন কৰিব পাৰে বা হেটক সিকিউৰ কৰিব পাৰে হিটোৰ কাৰণে ফোর্ট বনোৱা হয় ওকে টু স্ট্ৰেংথেন অর টু সিকিউৰ টু প্রভাইড উইথ ডিফেন্সিভ ওয়ার্ক হে ফোর্ট বিলাকত আপুনি দীঘল টোপ বা ক্যানন বিলাকো পাব ৰাইট ফৰ देयर কি কয় defense for their defense so example part of speech ki etu verb 45 verb hoy FYSN last fort apunar noun hoy jabo 45 apunar verb hoy the government plans to fortify border security with additional forces new legislation will fortify consumer protection laws the department needs to fortify its cyber security measures মানে নিজৰ cyber security measures to aru increase strengthen কৰিব লাগিব synonym কি হ'ব 45 মানে প্ৰথমে আমি এক্সাম্পল কি কয় মিনিং অতে পঢ়িছো strengthen reinforce secure protect bolster antonym opposite কি হ'ব ইয়াতে আপুনি কি কৰি আছে strengthen কৰি আছে তো opposite কি হ'ব লাগে weaken মানে আপুনি ধীৰে ধীৰে যেটা লোহা এটা বাহিৰত আপুনি থৈ দিয়ে একো পেইন্ট কৰা নাই একো আপুনি অয়েল লগোৱা নাই বাহিৰত অকল থৈ দিছে বৰষুণ পৰিছে হাৱা লাগিছে কি ৰাষ্টে কি কৰি দিয়ে আয়ৰনক ধীৰে ধীৰে ডিসইন্টিগ্ৰেট কৰি দিয়ে বা উইকেন কৰি দিয়ে ৰাইট সো আন্ডাৰমাইন কম্প্ৰমাইজ ড্যামেজ বা ডেস্ট্ৰয় মুভিং অন টু দ্য নেক্সট ওয়ার্ড fervent মানে হয় having or displaying
passionate intensity মানে আপুনি যেটো কাম কৰিছে হেতুৰ কাৰণে 100% ফোকাস আৰু 100% হ্যাপিনেছৰ লগত আপুনি কামটো কৰি আছে মানে কয় নহয় my work is my passion মই আৰ্ট কৰো মই আৰ্টত খুব ভাল হয় আৰু আৰ্ট কৰি মই মোৰ মনটোত এটা হুক আহে হেতুকে কি কয় that you love the work because you are passionate about art right so that is what is fervent having or displaying passionate intensity মানে আপুনি যেটো কাম কৰিছে হেতুৰ কাৰণে আপুনি বহুত হ্যাপি আৰু খুব 100% ফোকাসৰ লগত কৰি আছে the minister made a fervent appeal for national unity fervent supporters gathered to demonstrate their loyalty to the cause okay fervent supporters মানে জনে একদম passionate supporters থাকে কিছুমান পাৰ্টিছৰ লগত আছে নহয় মই পাৰ্টিৰ নাম নলও বাৰু আপুনি পাৰ্টি বিলাক গমে পাব এই পাৰ্টিৰ সাপোৰ্টাৰ বিলাক একদম কিবা আপুনি বেয়া কথা কৈ দিয়ে তেন্তে আপোনাৰ এগেইনষ্টত থিয় হৈ যাব সো fervent supporters মানে passionate supporters হয় হিহঁতে her fervent commitment to public service inspired many young officers মানে বহুত বেছি ডিফিকাল্টি ফেস কৰিছে তেন্তে still she was standing against those difficulties and doing her work তেখেতে নিজৰ আইডিয়ালটো এৰা নাই যেনে ধৰণে কামটো কৰিব লাগে মানুহ যিবিলাক সোসাইটি আছে সোসাইটিত হেল্প কৰিবলৈ বেনিফিট কৰিবলৈ যি কাম কৰিব লাগে ইমান ডিফিকাল্টি ফেস কৰিও সেই কামটো কৰি আছে সেই কাৰণে কি হৈছে কমিটমেন্ট পাব্লিক সার্ভিস ইন্সপায়ার্ড মেনি ইয়াং অফিসার্স সিনোনিম কি হ'ব passionate হ'ব আপুনি নিজৰ কামটো এটা 100% ডেডিকেশনৰ লগত কৰি আছে ardent intense zealous enthusiastic okay opposite কি হ'ব যেটা আপোনাৰ নিজৰ কামত মন নাই so therefore apathic indifferent lukewarm মানে গম পাইছে ন একদম গৰম নহয় আপুনি যেটা পানীটো বইল কৰিলে তাৰ পিছত ধীৰে ধীৰে পানীটো একদম ঠাণ্ডা হোৱা নাই অকমান গৰম আছে হেতুকে lukewarm বুলি কোৱা হয় unenthusiastic বা cool okay moving on to the next word আপোনাৰ হয় flippant মানে হয় not showing proper respect or seriousness এটা কামলৈ আপোনাৰ seriousness না আপোনাক কৈছে ম্যানেজাৰে ৰিপৰ্টটো বনাই দিয়ক আপুনি কৈছে ঠিক আছে বনাই দিম আপোনাৰ serious নাই আজি তো উইকেন্ড আপোনাৰ মনত হেই চলিছে উইকেন্ড মই সানডেটো পাম ছুটি পাম কোৰ ঘুৰিবা যাম বা ঘৰত আমি মই শুই থাকিম সেই বস্তুটো আপুনি ভাবি আছে সো ইন দ্যাট কেস what are you মানে কি কয় adjective হয় flippant okay that particular part is flippant বা frivolous এতে দিয়া আছে synonym হয় frivolous so the minister's flippant response কেনে ধৰণৰ response flippant response মানে proper respect বা proper seriousness এদি response টো দিয়া নাই to the crisis angered the public flippant remarks during serious parliamentary debates are inappropriate such flippant attitude towards public safety cannot be tolerated মই ইটাও দেখা পাও ৰাস্তাত কিছুমান মানুহে হেলমেট টো হাতত পিন্ধি লয় helmet why do we have to wear helmet because helmet protects your brain যাৰ যত ব্ৰেইন আছে তেখেতে হেতুৱে বস্তু বাছাই আছে যাৰ মূৰত ব্ৰেইন আছে হিহতে মূৰত পিন্ধি লয় হেলমেট যাৰ মূৰত নাই হাতত আছে হাতত হেলমেটটো পিন্ধি যায় ৰাইট এলবট মোস্ট প্ৰবাবলি ব্ৰেইনটো আছে সেই কাৰণে হিহতে হে প্ৰটেক্ট কৰিছে বাট jokes apart মই এই বস্তুটো এই কাৰণে কৈছো ইয়াতে এক্সাম্পল এদি মোৰ মনত পৰিছে such flippant attitude পুলিচে যে আপোনাক ফাইন লগাব সেই কাৰণে হেলমেট পিন্ধিব দিয়া নাই আপোনাৰ নিজৰ হেল্পৰ কাৰণে আপোনাক হেলমেট পিন্ধিব দিছে এক্সিডেন্ট হোৱাৰ পিছত প্ৰথম আপোনাৰ ক্ৰিটিক্যাল কোনটো বস্তু হয় আপোনাৰ হেডটো হয় ক্ৰিটিক্যাল যেটো এটো ভাঙি যায় তেন্তে আপোনাৰ এটো ফিক্স কৰিব নোৱাৰি বাকি সব ফিক্স কৰিব পাৰি হেডটো ফিক্স কৰিব নোৱাৰি ওকে therefore you have to wear helmet right but people general public এই বস্তুটো আন্ডারস্ট্যান্ড নকৰে such flippant attitude toward public safety আপোনাৰ তো সেফটি আপুনি ৰিস্কত ৰাখিছে লগতে আন এটাৰ যাৰ লগত এক্সিডেন্ট হ'ব আপোনাৰ তাৰো আপুনি লাইফটো ৰিস্কত ৰাখিছে ৰাইট সো towards the public safety cannot be tolerated so flippantৰ প্ৰথম ওয়ার্ডটো আমি ডিসকাস কৰিছিল frivolous হ'ব disrespectful casual glib superficial opposite কি antonym কি হ'ব যেটা আপুনি সিরিয়াস থাকিব কিবা এটা বস্তুৰ কাৰণে respectful হ'ব আপোনাৰ কামৰ কাৰণে thoughtful হ'ব grave earnest or earnest বা honest okay forbear কি হয় to refrain from doing something to exercise patience okay এই বস্তুটো আমি যোৱাকালি ক্লাছতে পঢ়িছিলো forbear পঢ়া নাই আৰু এটা ওয়ার্ড পঢ়িছিলো য'ত আপুনি abstain কৰে নিজকে stop কৰে কি কয় নিজা আপুনি জানে এই বস্তুটো মোৰ কাৰণে বেয়া হয় সেই কাৰণে আপুনি নিজকে সেই কামটো কৰাৰ পৰা ষ্টপ কৰে সেম forbear to refrain from doing something আপুনি এই কামটো কৰিব খোজা নাই সেই কাৰণে আপুনি কামটো নকৰে আপুনি নিজকে কৈছে অটৰাই দিছে নিজক আপুনি নিজকে অটৰাই দিছে তাৰ পৰা So the opposition decided to forbear from criticizing during the national crisis. Officials must forbear from making partisan comments in public forums. The minister chose to forbear from responding to personal attacks.
Synonym কি হ'ব refrain মানে নিজকে stop কৰা, abstain again সেই কামটো নকৰা, restrain নিজকে ৰাখি দিয়া, withhold again same refrain আৰু withhold means the same, resist temptation বহুত আহে, বেয়া কাম কৰাতে টেম্পটেশ্যন বহুত আহে, আপুনি দেখা পাইছে আপোনাৰ লগবিলাকে চিগাৰেট খাই আছে, আপোনাৰো মন গৈ আছে কি ময়ো চিগাৰেট খাওঁ, কিন্তু আপুনি কি কৰিছে আপুনি নিজকে ষ্টপ কৰিছে, সেইটোকে ৰেজিষ্ট কৰা বুলি কয়। এন্টনিম কি হ'ব, আপোনাৰ ফ্ৰেণ্ড বিলাকে কৈছে তয়ো কি কয় এক পফ মাৰি চাই লওক, আমাৰ লগত এনজয় কৰি চাই লওক, তো আপুনি ইনডালজ কৰিছে নিজকে, আপুনিও গৈছে আৰু আপুনি সেই কামটো কৰিছে। প্ৰচিড, যি কাম ফ্ৰেণ্ডছ বিলাকে কৰিছে আপুনিও সেই কামটো কৰিছে, প্ৰচিড, কণ্টিনিউ, পাৰসিষ্ট বা এক্ট। মুভিং অন টু দ্য নেক্সট ৱৰ্ড। আচ্ছা, ইয়াৰে দুটা প্ৰনাউন্সিয়েশ্যন আছে, এটা ব্ৰিটিছ প্ৰনাউন্সিয়েশ্যন, এটা আমেৰিকান প্ৰনাউন্সিয়েশ্যন, এটা হয় ফেচিল, এটা হ'ল ফেচাইল। অ'কে, মিনিং কি হয়, এচিভ উইথ ইজ বাই লাইকিং। ফেচাইল আপোনাৰ এইটো ফ্ৰেঞ্চ ৱৰ্ড হয়, দিছ ইজ আ ফ্ৰেঞ্চ ৱৰ্ড which sounds something like facile. Okay, sounds something like facile, আপোনাৰ USA pronunciation দৰে sound কৰে, কিন্তু আমেৰিকান সৰি ব্ৰিটিছ pronunciation facile বুলি কোৱা হয়। facile বা facile মানে কি হয়, achieve with ease, বহুত ইজিলি আপুনি এই বস্তুটো achieve কৰি লৈছে, lacking but lacking depth or substance, বেছি ইম্পৰ্টেন্স নাই সেইটো বস্তুত, বেছি কাম নাই সেইটো কামত, but you have already achieved it. Critics argued that the minister's solutions were facile. কিবা এটা প্ৰব্লেমৰ কাৰণে মিনিষ্টাৰে সলিউশনটো দিছে, কিন্তু সেই উপৰা উপৰি সলিউশনৰ কাৰণে right now that part is fixed, যেনে water logging বহুত ডাঙৰ প্ৰব্লেম গুৱাহাটীৰ, সেই গুৱাহাটীৰ water logging ৰ কাৰণে মিনিষ্টাৰে এই বস্তুটো কৈছে ঠিক আছে আমাৰ নালা সাফ হ'ব লাগে, but that is a temporary solution. কিমান দিনৰ পিছত নালা সাফ হ'ব লাগিব হেটো এক্সাক্ট প্ল্যান কোৱা নাই, কেতিয়া নালা সাফ হ'ব লাগে, কোন কিটা প্লেস আপোনাৰ মেইন ক্ৰিটিকেল পইণ্ট হয় য'ত ট্ৰাফিক জাম লাগি যায় পানীৰ লগিঙৰ কাৰণে, মানুহবিলাকৰ ইমান প্ৰব্লেম হৈছে, সেইবিলাকৰ ওপৰত একো সলিউশন দিয়া নাই, অকল কৈছে কি নালাবিলাক সাফ হ'ব লাগে, বা কৈছে কি পিডব্লিউডিৰ কাম হয় আমাৰ কাম নহয়। সো হেনে ধৰণৰ সলিউশনস আপোনাৰ কি হয়, ফেচিল হয়, মানে ইজিলি আপুনি এচিভটো কৰিব পাৰে, কিন্তু হেটোৰ লং টাৰ্ম সলিউশন নহয়। Facile explanation often ignore the underlying causes of social issues. এই মাত্ৰ মই যিটো water logging ৰ কথাটো পাতিছিলো, the committee rejected facile proposals that lacked proper research. Synonym কি হ'ব, superficial, important নহয়, যিটো less important হয়, simplistic, বহুত ইজিলি আপুনি কৰিব পাৰে, যদি মই আপোনাক ABCD লিখিব দিওঁ আপুনি ইজিলি ABCD লিখি দিব, ৰাইট? সো simplistic, easy, shallow মানে যিটোৰ ডেপথ নাই, একদম কম, this river is shallow মানে কি হয়, ৰিভাৰটোত আপুনি খোজকাঢ়ি যাব পাৰে, বেছি ডেপথ নাই সেই ৰিভাৰটোত। গংগা ইজ নট shallow, it is deep because গংগাত আপুনি ডুবি যাব পাৰে, বহুত ডিপ হয় পানী। গ্লিপ, এন্টোনিম, কমপ্লেক্স, thorough, deep, difficult, substantial. Moving on to the next word. So okay, so this was the list. ইয়াতে আমাৰ F2 শেষ হৈ গৈছে, এবাৰ আমি ৰিভাইজ কৰি লওঁ। Fastidiously, meticulous, careful হয়, precise, true, exacting. Furtive মানে secretive বা stealthy হয়, surreptitious, covert, clandestine. Fractious মানে easily irritated, যাৰ বহুত জলদি খং উঠে, so synonym কি হ'ব, quarrelsome, unruly বা troublesome. Felicitous মানে হয় well chosen, appropriate, so ইয়াতে synonym কি, fitting, suitable, apt, appropriate. So fatuous মানে হয় silly বা pointless, যেটোত আপুনি বেছি ব্ৰেইন লগোৱা নাই, এনে কথাটো পাতি দিছে, unintelligent, right? So synonym কি হ'ব, foolish, inane, senseless. Fledgling মানে যেতিয়া আপুনি নতুন হয় বা এটা অৰ্গানাইজেশ্যন নতুন হয়, এক্সপিৰিয়েন্স নাই আপোনাৰ, নিউ এণ্ড ইনএক্সপিৰিয়েন্স, নো ওয়াইজ, বিগিনাৰ, এমাৰ্জিং। নেক্সট লিষ্ট, ফৰ্মেট কি আছিলে, ইনষ্টিগেট বা ষ্টিয়াৰ আপ, আনডিজাইৰেবল কি কয় ইভেন্টছ, ৰাইট? আনডিজাইৰেবল আপোনাৰ ভিতৰৰ সেন্সটো যেতিয়া কোনোবাই ষ্টিয়াৰ আপ কৰি দিয়ে সেইটোকে ফৰ্মেট বুলি কোৱা হয়। ইনচাইট, প্ৰভোক, এনকাৰেজ। ফৰ্টিফাই কি হ'ব, যেতিয়া আপুনি ষ্ট্ৰেংথেন কৰে, মই এইমাত্ৰ এডভান্স অফ ইউৰোপিয়ানছৰ কথাটো পাতিছিলো না, সিহঁতে আহি পেলাই ইণ্ডিয়াত ফ'ৰ্ট বান্ধিছে, য'তো আহিছে তাতে ফ'ৰ্ট বান্ধিছে, ৰাইট? তো ষ্ট্ৰেংথেন বা চিকিউৰ। ফাৰ্ভেন্টৰ মানে কি হয়, পেছনেট বা ইন্টেন্স, আপুনি নিজৰ কামটো 100% ভাল পায়, ফোকাস দিছে 100%। সো এড্ৰেন্স, জিলাস বা এনথুচিয়াস্টিক। ফ্লিপেন্ট মানে কি হয়, ডিসরেসপেক্টফুল, ওকে, frivolous. So casual, glib, superficial. Forbear মানে হয় রিফ্রেইন বা অ্যাবস্টেইন, নিজকে withhold কৰা, নিজকে রিস্ট্রেইন কৰা, রাইট? ফেসাইল মানে যেটা লাস্ট ওয়ার্ড আছিলে, সুপারফিশিয়াল মানে বেশি ইম্পর্টেন্স নাই, ইজিলি আপুনি কামটো কৰিব পাৰে, কাৰেক্ট? বেছি ইম্পৰ্টেন্ট নহয়, ডেপথ নাই কামটোত, বাট ইজিলি কামটো কৰিব পাৰে। So easy, shallow, glib. Now is time for practice. আমি practice questions বোৰ চাই লওঁ। এই practice questioner answer আপুনি comment boxত কৰিব।
The investigator was dash in checking every detail of the case. The meeting was conducted in a dash manner to avoid media attention. The dash coalition government struggled to maintain stability. The diplomats dash words helped resolve the international dispute. Opposition parties criticized the minister's dash response to serious allegations. The dash startup received government's funding for innovation. Some leaders tried to dash public sentiment for political gain. The military decided to dash the strategic border positions. Sorry. These are the questions. ইয়াৰে যদি আপোনাক আনসাৰ লাগে তেন্তে আপুনি মোৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিব, তাতে মই ইয়াৰে আনসাৰ্সবোৰ দি দিম। আৰু প্লিজ জয়েন দ্য টেলিগ্ৰাম কি কয় প্লিজ জয়েন দ্য অফিচিয়েল টেলিগ্ৰাম চেনেল। অলসো এতিয়ালৈকে যদি আপুনি লাইক কৰা নাই, প্লিজ লাইক, ইয়াৰে সিৰিজটো কন্টিনিউ হৈ থাকিব জেডলৈকে আমি যাম। আৰু কি কয় জে এৰ এক্সামৰ আগত এই সিৰিজটো শেষ হৈ যাব। সো দেয়াৰফৰ প্লিজ লাইক, শ্বেয়াৰ, সাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি দিব, সো দ্যাট ইউ কেন এনজয় আৰু এই সিৰিজটো আপোনাৰ মিছ নহয়। বিকজ আমি জানো ভোকেবুলাৰী যিমানো পৰীক্ষা আছে সবৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয়। এতিয়ালৈকে যদি আপুনি লাইক কৰা নাই বা লাইক কৰি দিব, শ্বেয়াৰ এণ্ড কমেণ্ট দ্য আনসাৰ্স অফ দিছ কুৱেশ্যন, বিকজ আই ৰিড দ্য কমেণ্টছ, মই আপোনাৰ কমেণ্ট আনসাৰত পঢ়িম। অ'কে, সো প্লিজ ডু ইট এণ্ড থেংক ইউ। We'll meet in the next video. Bye everyone.